ফাইনেলি এইখিনি কাম সমাপ্ত কৰিলোঁ আৰু এই কামখিনিও কিন্তু মানে এলাপেচা নহয়নে বাৰু। সকলোখিনি এটা এটাকৈ যা যোগাৰ কৰোঁতে ধুই পখালি কাটোঁতে মেলোঁতে বহুত সময় লাগি যায় আৰু যিয়ে নহওক আমাৰ বোৱাৰীজনীয়ে বাৰু সেইখিনি বহুখিনি আগুৱাই দিলে। গতিকে এতিয়া ধূপ চাকি জ্বলোৱা ঘোষা গোৱা সকলোখিনি কাম ক্লিয়াৰ আৰু তাৰ পিছৰখিনিতো আছেই নহয় জানো। কিন্তু এইখিনিতে আপোনালোকক কওঁ, আজিৰ দিনটোত মই ইয়াৰ আগত দিয়া ভিডিঅ'টোত মই সকলোখিনি কথা কৈছিলোঁ, কিন্তু কি জানানে, এই প্ৰতি বছৰে পাতি থাকোঁ নহয় জানো, আৰু এই বছৰ যে নাই পতা মনটো একদম বেয়া লাগি আছে। মানে কি ৰাম, কিয় নাপাতিলোঁ তেনেকুৱা লাগি আছে। বাৰু যি কি নহওক, সকলোৰে মানে কি হয়, এটা মনত মানে আশা থাকে নহয়নে। আৰু আজিৰ দিনটোতে আমাৰ ঘৰত যি নেকি নাম গোৱাওঁ আৰু যাক নিমন্ত্ৰণ কৰোঁ সকলোখিনি আহে। সঁচাকৈ বহুত ভাল লাগে আৰু আজি মোৰ বেয়া লাগিছে, মিছ কৰিছোঁ তেওঁলোকক আচলতে। কিন্তু আজি হেৰি নহ'ল, কি হ'ল, আকৌ যদি ভগৱানে ভালে কুশলে ৰাখে তেন্তে হ'লে নেক্সট বছৰ সেই নতুন ঘৰত বাৰ্থডে পাতিম। এইটো ঘৰত প্ৰতি বছৰে পতা হয়, কিন্তু এইবাৰহে মানে এনেকৈ অনুষ্টুপীয়াকৈ থৈ দিলোঁ। আৰু ৰাতিলৈ সৰু সৰু বাচ্চা কেইটামানকে ভাত খুৱাম বুলি ভাবিছোঁ, কিন্তু তেওঁলোকে কৈছে, সেই বাচ্চাকেইটাই কৈছে কি যে মাছ মাংস একো নালাগে, তেওঁলোকে বোলে দালি ভাতহে খাব। আৰু দাইলত কি দিব লাগিব জানেনে, দিব লাগিব বোলে ঔটেঙা আৰু চব্জি তব্জি এনেকুৱা লৈ পেলাই ভাত খাব। আৰু দালিখিনি বনাব লাগিব মই, কাৰণ মই মানে দাইলত ঔটেঙা দিয়া যি দালিটো বনাওঁ তেহেঁতে মানে বহুত ভাল পায় আৰু খাই থাকে। সেইটো কাৰণে তেওঁলোকে কৈছে যে আজি বাৰ্থডে আৰু ঔটেঙা দিয়া দালিহে তেহেঁতে খাব। গতিকে এতিয়া ঔটেঙা এটাও আনিবলৈ যাওঁ আৰু অকণমান আপোনালোকৰ লগত কথা পাতোঁ। আৰু বহুত কথা আছে নহয় জানো। একদম বাহিৰলৈ ওলাই আহিছোঁ ভিতৰৰ পৰা। মানে কি হৈছে, ৰাতিপুৱাৰ পৰা সেই ঠাণ্ডাতে কাম কৰি থকা, গাটো একদম ঠাণ্ডা হৈ গৈছে। আৰু আজি আমাৰ ইয়াত ৰ'দটো এনেকুৱা কোমল, মানে ৰ'দটো কোমল। আপোনালোকৰ ফালে কেনেকুৱা নাজানো বাৰু, আমাৰ ফালে একদম ৰ'দটো কোমল। যিহেতু সৰস্বতী পূজা যোৱাৰ পিছত মানে ৰ'দটো অলপ কোমলেই হৈ আহে নহয়নে। আৰু এতিয়া আহি যাব গৰম। গতিকে ঠাণ্ডা দিনকেইটা গ'লে মোৰ বহুত ভাল পাওঁ। মই ঠাণ্ডা দিনকেইটা একেবাৰে বেয়া পাওঁ, গৰম দিনকেইটাই ভাল পাওঁ। লাগে চাচকেই থাকিম, তথাপিও কিন্তু মোৰ গৰম দিনকেইটাহে ভাল লাগে। আৰু এতিয়া অকণমান যাওঁ আমাৰ পাহাৰৰ ওপৰলৈ। একেকোবে আহি পাই গ'লোহি পাহাৰৰ ওপৰ, কাৰণ এই জেগাৰ পৰা মানে ভিডিঅ' বনালে মোৰ বহুত ভাল লাগে। আচলতে কি জানেনে, ভিডিঅ' বনাবলৈ হ'লে এটা মুকলিমূৰীয়া পৰিৱেশ লাগে নহয় জানো। কিন্তু সেইটো মানে ঘৰত মানুহ নাথাকিলে মই পাৰোঁ, আৰু বোৱাৰীজনী থাকিলেও পাৰোঁ। কিন্তু আমাৰ এই ল'ৰাটোৱে হওক বা মানুহজনে হওক, মানুহজনটো বাৰু নাথাকেই, মানে থাকিলে কি হয়, কিবা এটা ভয় ভাৱ এটা আহে। মানে তেহেঁতে কি কয়, মই যেতিয়া ভিডিঅ' বনাওঁ কিবা কিবি মানে উল্টা পুল্টা কথা কৈ দিয়ে ল'ৰাটোৱে, মানে ভয় খুৱাই দিয়ে। সেইটো কাৰণে মই সি থাকিলে ঘৰৰ পৰা হেৰি নকৰোঁ। আৰু ওলাইছে মানে মন্দিৰত শৰাই এখন দিবৰ কাৰণে, আৰু মই যিহেতু ঘৰতে দিছোঁ, গতিকে সেইকাৰণে মই ইয়ালৈ গুচি আহিছোঁ। আৰু সঁচাকৈ মোৰ আজি মনটো বহুত দুখ লাগিছে, মানে সেই গোপিনীসকলক নাপালোঁ নহয় জানো। কিন্তু মানে তথাপিও আৰু যিয়ে নহওক, আৰু এইখিনিতে কওঁ, তেওঁলোকে মোক আজিৰ দিনটোত তেওঁলোকে পাহৰা নাই। যিসকলে মোক ফোন যোগেৰে হওক বা মেছেজ যোগেৰে হওক, যিহেতু মোৰ ফেচবুকটো বন্ধ হৈ আছে, আৰু ফেচবুকটো বন্ধ হৈ থকাৰ কাৰণে তেওঁলোকে মানে মোক তাত পোৱা নাই। আৰু যাৰ হাতত নম্বৰ আছে তেওঁলোকে মোক ফোন কৰিছে, বহুত ভাল লাগিছে। আৰু এটা কাৰণেই ভাল লাগিছে, তেওঁলোকে যে মোক পাহৰা নাই। ইমান দিনৰ মূৰতো তেওঁলোকে মানে মোক মনত ৰাখিছে। আৰু আচলতে কি জানে, ফেচবুকত আহি থাকে নহয় জানো, কাৰ কেতিয়া বাৰ্থডে আহি থাকে, কিন্তু মোৰ সেইটো নাই যদিনো তেওঁলোকে যে মনত ৰাখিছে, সেইটোৱে মানে মোৰ কাৰণে বহুত হেৰি লাগিছে আৰু ভাল লাগিছে। আৰু তেওঁলোকক ধন্যবাদ দিছোঁ। লগতে আজি আছে এখন মোৰ মিটিং, কিন্তু ৰাতিপুৱাতে মোক ফোন কৰিছে যাব লাগিব। আৰু কি মিটিং, সেই কথা আপোনালোকে শুনিলে আচৰিত হ'ব। কিন্তু কি হৈছে জানেনে, মই কৈছোঁ দাদা মই যাব নোৱাৰিম চাগৈ, একেবাৰে মন চন ভাল নহয়। যিহেতু আমাৰ ঘৰৰ একে লগতে সীমা ভাগী, আৰু তেওঁলোকৰ মানুহজনৰ চুগাৰ আছিলে বহুত, মানে বেছি। আৰু মই আপোনালোকক কৈছোঁৱে, যি নেকি আমি উৰুকাতেই খানা নাখালোঁ, আৰু তেওঁলোকৰ লগত আমি 31st একেলগে খাইছিলোঁ। সেইটো কাৰণেও মনটো ভাল নালাগে নহয়নে। আৰু বহু কথা ভাবি চিন্তি মানে মই বাৰ্থডেটো এবাৰ নাপাতিলোঁ। মেইন কথাটো মই কৈ দিছোঁ, নাপাতিলোঁ। কাৰণ তেহেঁতো নাই, তেহেঁতৰ ল'ৰা ছোৱালীকেইটাকো ভাবিছিলোঁ যে হেৰি কৰিম, মানে আজি ৰাতি আমাৰ ঘৰতে খাবলৈ ক'ম বুলি, কিন্তু তেওঁলোকো নাই। তেওঁলোক মেইন ঘৰলৈ গৈছে, দেউতাকৰ যিহেতু অসুখ, তালৈ গৈছে, ইয়াৰ পৰা লৈ গৈছেগৈ মানে তালৈ।
গতিকে বন্ধু বান্ধৱীসকল বহুত বহুত ভাল লাগিছে আপোনালোকে যে মোক পাহৰা নাই, আপোনালোকে যে ফোন কৰি খবৰ এটা লৈছে। আৰু কি ক'ব মানে আজিৰ দিনটোত যি নেকি আজি হ'ল 25 তাৰিখ, জানুৱাৰী 25 তাৰিখ, আৰু এই 25 তাৰিখ দিনটোতে মানে কি হয়, মোৰ ল'ৰাটো সৰুটো ল'ৰা আৰু মোৰ মানে জন্মদিনটো পৰে, আৰু প্ৰতি বছৰে পাতোঁ। মই আপোনালোকক আকৌ দুনাই কৈছোঁ, কিন্তু এইবাৰ নাই পতা। আৰু ইয়াৰ পিছতে আকৌ আহি গ'ল 25 ফেব্ৰুৱাৰী। 25 ফেব্ৰুৱাৰীত হ'ল ডাঙৰটো ল'ৰাৰ বাৰ্থডে। গতিকে কিমান কি পাৰোঁ তেতিয়া চাম। আৰু তাৰ হৈও মই তেনেকৈ প্ৰতি বছৰে শৰাই এখন দি থৈ দিওঁ মৃত্যুঞ্জয় মন্দিৰত। গতিকে ভগৱানে যদি ভালে কুশলে ৰাখে, এমাহৰ মূৰত আজি 25 তাৰিখ, আকৌ নেক্সট 25 তাৰিখ মই গৈ আছোঁ নগাঁও। আৰু তাৰো যিহেতু ডিউটিৰ কাৰণে মানে আহিব কৰিব পৰা নাই, ফোন কৰিছে, ৰাতিপুৱাতে ফোন কৰিছে বা ৰাতি হ'লেও ফোন কৰিছে। গতিকে বেয়াও লাগে, মানুহ নহ'লে কি আৰু, নহয়নে বাৰু? গতিকে আকৌ এধাপ কি হ'ল, বয়সটো গ'ল। আৰু বহু লোকে কয় নহয়, এই বুঢ়ীজনী সঁচাকৈ আমাৰ মাইকী মানুহ কুৰিতে বুঢ়ী। আপোনালোকে ক'লেও নক'লেও মাইকী মানুহ কুৰিতে বুঢ়ী। মই কি আপোনালোকৰ মাক দেউতাকো সেই তেনেকুৱাই, একেই বুঢ়া হ'বই লাগিব, সকলো বুঢ়া হ'ব লাগিব। আপোনালোকৰ যে বয়সটো বাঢ়ি বাঢ়ি গৈ থাকে, আপোনালোক কি মানে বুঢ়া হ'বলৈ নাযায় জানো? আজিৰ দিনটোত মই এইখিনি কথা কৈছোঁ, মানে মানুহ কিছুমানৰ কমেণ্টবিলাক দেখি আৰু দেই, যি কি নহওক এইখিনিয়ে মই ক'বলগীয়া। মানে বাৰ্থডে বুলিনো আৰু কি ক'ম, সেয়াই নিৰামিষ ভাত খুৱাম। কাৰণ আমাৰ ওচৰত যিকেইটা ল'ৰা ছোৱালী আছে তেওঁলোক মানে মাংস নোখোৱা দেই, মাছ খায়, কিন্তু যাক মই মাতিছোঁ তেওঁলোকে বোলে কৈছে একদম মাছ মাংস নাখাওঁ, আপুনি বনোৱা ঔটেঙা দালিহে খাম বুলি কৈছে। গতিকে আৰু সেই ঔটেঙা দালিকে বনাম, আৰু চব্জি তব্জি বনাম, আৰু বিশেষতে মই বনোৱা চাটনি আৰু চালাড এখন তেওঁলোকক বোলে লাগিবই। তেওঁলোকে কৈ দিছে কি কি খাব। গতিকে মানুহজনো আহিব, কিন্তু আমাৰ গৃহস্থ ঘৰলৈ আকৌ মাছ মাংস কিবা এটা লাগিব। তেহেঁতে নাখায় নাই, কিন্তু আমাৰ লাগিব। আজি দেওবাৰো, তাতে আৰু শনিবাৰ আছিলে, কালি ভাত পানী আমাৰ মানে কি নিৰামিষ চলে বা সোমবাৰেও চলে। গতিকে কিবা এটা লাগিব। আৰু কি কয়, যাক মাতিছোঁ তেহেঁত এতিয়া টিউশ্যন গৈছে, আৰু এই দিনটো এতিয়া প্ৰসাদ চসাদ এনেকৈ বিলাই কৰি দিমগৈ। এইখিনিয়ে আছিল, আৰুনো কি ক'ম। বাৰ্থডে বুলি ক'লেতো আৰু জানেই ন, আৰু কেক চেক নহ'ব দেই, আমাৰ কেক চেক নাই। তথাপিও বোৱাৰীজনীয়ে উৎপাত কৰি আছে, নাই কেক মা কাটিবই লাগিব, তাইহে উৎপাত। মই কৈছোঁ নালাগে দিয়া, এইবাৰ কেক চেক নাকাটোঁ। তথাপিও ল'ৰাটো গ'লে আনিম, আৰু সেয়া ভিডিঅ' চিডিঅ' নবনাওঁ, মনটো ভাল নহয়। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আৰু সেই ল'ৰাটোকেই হওক বা মোকেই হওক, আপোনালোকে অইন একো আমাক দিব নালাগে, মাত্ৰ আশীৰ্বাদটো দিব, যাতে মোৰ কথাটোতো বাদেই, যাতে থকা দিনকেইটা যাতে ভালে ভালে নিৰোগী হৈ থাকে, তাকেই কামনা কৰিব দেই। আৰু মোৰ ফালৰ পৰাও আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল, আৰু আপোনালোককো ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ মই এতিয়া প্ৰসাদ দিবগৈ লাগিব, আৰু কিবা কিবি যা যোগাৰ কৰিব লাগিব, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।